নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুজিত্ৰা ACS। ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছত মেইন প্ৰশ্ন হৈছে যে গভৰ্ণমেণ্ট কেনেকৈ ফৰ্ম হ'ব, সেইটো আমাৰ মনত মেইন কুৱেশ্যন। তো আমি চাম এই ভিডিঅ'টোত আমি মেইনলি চাম যে গভৰ্ণমেণ্টনো কেনেকৈ ফৰ্ম হয়। ঠিক আছে, এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মাথাত কোনো ধৰণৰ কনফিউজন নাথাকে যে গভৰ্ণমেণ্টনো একচুৱেলি কেনেকৈ ফৰ্ম হয়। চ' যদি মই থুলমূলকৈ ক'ব বিচাৰোঁ গভৰ্ণমেণ্ট কেনেকৈ ফৰ্ম হয়, চ' আমাৰ মাজৰ পৰা আমি কি কৰোঁ যে আমি কিছুমান ৰিপ্ৰেজেণ্টেটিভ আমাৰ মাজৰ পৰা কিছুমান ৰিপ্ৰেজেণ্টেটিভক আমি মেইনলি লোকসভাত, আমি যিটো লোকসভা দেখি পাইছে এইটো লোকসভাত মেইনলি আমি পঠাওঁ। লোকসভা পাৰ্লিয়ামেণ্টৰ এটা পাৰ্ট হয়। ঠিক আছে, তাৰপিছত এই লোকসভাৰ পৰাই কিছুমান মানুহে ডিচাইড কৰে যে কোন গভৰ্ণমেণ্ট ফৰ্ম কৰিব। লোকসভাৰ পৰা ডিছকাশ্যন হয় যে তাহাঁতৰ লিডাৰ কোন হ'ব। এই লিডাৰজনক কয় যে আপুনি আমাৰ লিডাৰ। এই লিডাৰজনক প্ৰেচিডেণ্টে আপোনাৰ কি কৰে যে প্ৰাইম মিনিষ্টাৰ হিচাপে আপোনাৰ এপইণ্ট কৰি দিয়ে, আৰু এই প্ৰাইম মিনিষ্টাৰে তাৰপিছত গভৰ্ণমেণ্ট ফৰ্ম কৰে। এই গোটেই প্ৰচেছটো আজি ইন ডিটেইল আমি চাই লওঁ, একদম থুলমূলকৈ চাম আৰু একেবাৰে শ্বৰ্টত গোটেই বস্তুখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব। ঠিক আছে, চ' প্ৰথম কথা হ'ল যে দেখিছে নাই, ইণ্ডিয়া হৈছে এটা ডেমক্ৰেচিৰ মিনিং হ'ল যে আমাৰ মানুহবোৰক, আমাৰ যিমানবোৰ ৰজা আছে, ৰজাক আমি বনাওঁ ৰজা। ঠিক আছে, ৰজাক আমি বনাওঁ, পিপল অফ ইণ্ডিয়াই আমাৰ ৰজা বনায়। আৰু যিটো মনাৰ্কি, ডেমক্ৰেচিৰ যিটো উল্টা, মনাৰ্কিত কি হয় যে ৰজা বনে তাৰপিছত প্ৰজাবোৰক গভৰ্ণ কৰে, আৰু ইয়াত উল্টা, ইয়াত প্ৰজাই মেইনলি ৰজাক বনায়। ঠিক আছে, তো এই যে যিহেতু এইটো এটা ডেমক্ৰেচি হোৱাৰ কাৰণে আমাৰ যিটো গভৰ্ণমেণ্ট হয়, সেই গভৰ্ণমেণ্টক আমি ইলেক্ট কৰোঁ, আমি বনাওঁ ইলেক্ট কৰোঁ। ঠিক আছে, আৰু কেনেকুৱা ধৰণৰ ইলেকশ্যন প্ৰচেছ হ'ব, কি হ'ব, কেনেকৈ আমি গভৰ্ণমেণ্ট ফৰ্ম হ'ব, সেইটো মেইনলি আমাৰ যিটো কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, সংবিধান, ভাৰতৰ সংবিধানত ডিটেইল ফ্ৰেমৱৰ্ক দিয়া আছে, আৰু একৰ্ডিং টু ডেট উই উইল ডিছকাছ। ঠিক আছে, চ' আমি যেতিয়া গভৰ্ণমেণ্ট বুলি কওঁ, গভৰ্ণমেণ্টত মেইনলি 3টা লেভেল অফ গভৰ্ণমেণ্ট থাকে। যিমানবোৰ নেশ্যনেল লেভেলৰ ইছ্যুজখিনি আছে সেইখিনিক এড্ৰেছ কৰাৰ কাৰণে মেইনলি ইউনিয়ন গভৰ্ণমেণ্ট থাকে। তাৰপিছত যিমানবোৰ ৰিজনেল ইছ্যুজ আছে, ইছ্যুজখিনি আমাৰ ডিছকাশ্যন কৰাৰ কাৰণে বা ছল্ভ কৰাৰ কাৰণে মেইনলি ষ্টেট লেভেলত গভৰ্ণমেণ্ট থাকে, যেনেকৈ আমাৰ অসম গভৰ্ণমেণ্ট। ঠিক আছে, তাৰপিছত আপোনাৰ লোকেল ইছ্যুজ কিছুমান থাকে। লোকেল ইছ্যুজখিনি ছল্ভ কৰাৰ কাৰণেও মেইনলি গভৰ্ণমেণ্ট থাকে, সেইখিনিক লোকেল গভৰ্ণমেণ্ট বুলি কোৱা হয়। লোকেল গভৰ্ণমেণ্ট 2 ধৰণৰ থাকে মেইনলি। যদি সেইটো চহৰ হয় তেতিয়াহ'লে আপোনাৰ মিউনিচিপালিটিজ থাকে, আৰু যদি সেইটো আপোনাৰ গাঁও হয় তেতিয়াহ'লে পঞ্চায়ত থাকে। এই গোটেইকেইটা আপোনাৰ লেভেল অফ গভৰ্ণমেণ্টৰ যিটো ফৰ্মেশ্যন হয়, ফৰ্মেশ্যন একেবাৰে ছেইমেই হয়। আমি মেইনলি ইউনিয়ন লেভেলটো প্ৰথমে ডিছকাছ কৰি লওঁ, তাৰ পৰাই মেইনলি আপোনালোকে ষ্টেট লেভেল বা আপোনাৰ লোকেল লেভেল বুজি পাই যাব। ঠিক আছে, চ' আমাৰ ইউনিয়ন লেভেলত মেইনলি কি হয় যে আমাৰ মাজৰ পৰাই আমি কি কৰোঁ, আমি এডাল্ট ইউনিভাৰ্চেল ছাফাৰেজৰ সহায়ত হোৱাট ইজ দিছ এডাল্ট ইউনিভাৰ্চেল ছাফাৰেজ? একদম ইজি, যে আমাৰ এডাল্ট মানে কি? এডাল্ট মানে যিবোৰ মানুহ 18 বছৰতকৈ ওপৰত, তাহাঁতক এডাল্ট বুলি কয়। 18 বছৰতকৈ ওপৰৰ মানুহ, ইউনিভাৰ্চেল মানে গোটেই মানুহ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আপোনাৰ গোটেই মানুহখিনিয়ে ছাফাৰেজৰ মিনিং মেইনলি হ'ল যে ৰাইট টু ভোট কৰাৰ কাৰণে অধিকাৰ। এই ৰাইট টু ভোট যাৰ থাকিব সেইটো ইউনিভাৰ্চেল এডাল্ট ছাফাৰেজ, মানে আমাৰ গোটেই এডাল্ট মানুহখিনিয়ে জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে যদি ভোট কৰিব তেতিয়া সেইটো ক'ব ইউনিভাৰ্চেল, আপোনাৰ এডাল্ট ইউনিভাৰ্চেল ছাফাৰেজ। তো ইয়াৰ সহায়ত আমি মেইনলি কি কৰোঁ, আমাৰ মাজৰ পৰাই ৰিপ্ৰেজেণ্টেটিভ ইলেক্ট কৰোঁ। ইলেক্ট কৰাৰ পিছত আমি এই লোকসভাত পঠাওঁ। এই গোটেই দেশৰ পৰা ৰিপ্ৰেজেণ্টেটিভ ইলেক্ট হৈ পিনে এই লোকসভাত আহে। এই মানুহবোৰ দেখিছে যে এইবোৰ চব আমাৰ ৰিপ্ৰেজেণ্টেটিভ হয়, গোটেই দেশৰ পৰা ৰিপ্ৰেজেণ্টেটিভ ইলেক্ট হৈছে। গোটেই বস্তু হয় কেনেকৈ? একচুৱেলি কি কৰে যে আপোনাৰ গোটেই দেশখনক কি কৰিছে যে 543টা কনষ্টিটুৱেঞ্চি, অসমীয়াত যিটো কয় সমষ্টি, কনষ্টিটুৱেঞ্চিত ভাগ কৰিছে। 543টা কনষ্টিটুৱেঞ্চি। এইখিনি ডিষ্ট্ৰিক্ট নহয় দেই, আমি ডিছকাশ্যনো কৰিম, এইখিনি ডিষ্ট্ৰিক্ট নহয়, ডিষ্ট্ৰিক্ট বেলেগ বস্তু, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ ইউনিট হয়, এইটো কনষ্টিটুৱেঞ্চি হয়। গোটেই দেশখন তেনেকৈ আপোনাৰ মেপটোত দেখি পাইছে যাকে সৰু ভাগত ভাগ কৰিছে, কনষ্টিটুৱেঞ্চিত ভাগ কৰিছে। আমি বস্তুটো বুজি পোৱাৰ কাৰণে আমাৰ অসমৰ এক্সাম্পল লৈ লওঁ। চব অসমততো একচুৱেলি এতিয়া এট প্ৰেজেণ্ট 35টা ডিষ্ট্ৰিক্ট আছে, বাট ইয়াত কনষ্টিটুৱেঞ্চি কেইটা আছে, অসমত কেইটা কনষ্টিটুৱেঞ্চিত ভাগ কৰিছে? টোটেল 14টা কনষ্টিটুৱেঞ্চিত ভাগ কৰিছে। ঠিক আছে, তো এইটো এটা ডিব্ৰুগড় কনষ্টিটুৱেঞ্চি, এইটো যোৰহাট কনষ্টিটুৱেঞ্চি, এইফালে গুৱাহাটী কনষ্টিটুৱেঞ্চি, সেনেকৈ টোটেল আমাৰ অসমত আমাৰ 14টা কনষ্টিটুৱেঞ্চিজ আছে। তো ইয়াত মেইনলি কি হয় যে ফৰ এক্সাম্পল ডিব্ৰুগড় কনষ্টিটুৱেঞ্চি আমি এটা এক্সাম্পল লৈ লৈছোঁ।
ঠিক আছে, ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিত আমি এক্সাম্পল লৈছোঁ। তো ইয়াত মেইনলি কি হয়, এই আপুনি ইচ্ছা কৰিলে আপোনাৰ যিটো কনষ্টিটুৱেঞ্চি আছে আপুনিও তাৰ পৰা ইলেকশ্যন খেলিব পাৰে। ফৰ এক্সাম্পল এই ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিৰ পৰা 2020-24 ইলেকশ্যনত মেইনলি 3জন মানুহে পাৰ্টিচিপেট কৰিছিলে। 3জনৰ ভিতৰত এই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ে তেওঁ আমাৰ জিকিছে। ঠিক আছে, তো এই 3জন মানুহে আমাৰ মেইনলি কি হয় যে মেইনলি ইয়াত ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিত ফাইট কৰিছিলে আৰু ইয়াত সৰ্বানন্দ সোণোৱাল তেওঁ আমাৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে ইলেক্ট হৈছে। তেওঁ মানে কি হ'ব যে ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিৰ পৰা আমাৰ পাৰ্লিয়ামেণ্টত যাব, আমাৰ ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিটো আমাৰ ৰিপ্ৰেজেণ্ট কৰিব। চিমিলাৰলি যেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়া জিকিছে আপোনাৰ যোৰহাট কনষ্টিটুৱেঞ্চিৰ পৰা, গোটেই যোৰহাটখনক তাত গৈ পিনে ৰিপ্ৰেজেণ্ট কৰিব। সেনেকৈ গোটেই দেশত আপোনাৰ কি হয় কনষ্টিটুৱেঞ্চিৰ পৰা মানুহ গৈ পিনে লোকসভাত আপোনাৰ ৰিপ্ৰেজেণ্ট কৰে এজনক। ঠিক আছে, তো এইটো এনেকৈ আপোনাৰ মেইনলি আপোনাৰ ইলেকশ্যন প্ৰচেছটো হয়। এইটো প্ৰচেছটো মেইনলি এই যিটো আপোনাৰ লিখা আছে ইয়াত আপোনাৰ লিখা আছে এইটো আৰু এটা টেকনিকেল ৱৰ্ড, ফাৰ্ষ্ট পাছ দ্য পোষ্ট ছিষ্টেম। ফাৰ্ষ্ট পাছ দ্য পোষ্ট ছিষ্টেমৰ সহায়ত হয়। মেইনলি ফাৰ্ষ্ট পাছ দ্য পোষ্ট ছিষ্টেম মানে হ'ল যে এইটো যদি আমি ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিত এক্সাম্পল লৈ লওঁ, ইয়াৰ ভিতৰত যোনে আটাইতকৈ বেছি ভোট পাব, এই 3জনৰ ভিতৰত আটাইতকৈ বেছি যোনে ভোট পাব তেওঁ জিকি যাব। এইটো হ'ল ফাৰ্ষ্ট পাছ দ্য পোষ্ট ছিষ্টেম। একদম চিম্পল, এই ফাৰ্ষ্ট পাছ দ্য পোষ্ট ছিষ্টেম যোনে বেছি ভোট পাব সি জিকিব। এইটো ফাৰ্ষ্ট পাছ দ্য পোষ্ট ছিষ্টেমৰ সহায়ত মেইনলি লোকসভাৰ যিটো ইলেকশ্যন আছে সেই ইলেকশ্যনটো হয়। আৰু তাহাঁতক মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বুলি কয়, যিহেতু তাহাঁতি পাৰ্লিয়ামেণ্টৰ মেম্বাৰ হয়। লোকসভা এটা পাৰ্লিয়ামেণ্টৰ পাৰ্ট হয়, ৰাজ্যসভা আৰু এটা পাৰ্লিয়ামেণ্টৰ পাৰ্ট হয়। মেইনলি লোকসভাত গভৰ্ণমেণ্ট ফৰ্মেশ্যনৰ কাৰণে লোকসভা বেছি দৰকাৰ। ঠিক আছে, তাৰপিছত এই গোটেইখিনি মানুহ আহি ইয়াত আপোনাৰ গোটেই লোকসভাত এই গোটেইখিনি মানুহ আহি বহিলে। আপোনাৰ 543টা কনষ্টিটুৱেঞ্চি আছে, কনষ্টিটুৱেঞ্চিৰ পৰা গোটেই মানুহখিনি আহি পিনে লোকসভাত ইয়াত বহিলে। বহাৰ পিছত মেইনলি কি হ'ল যে গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ কাৰণে কি হ'ব যে প্ৰত্যেকটা আপোনাৰ মানুহ ইয়াত বহিব যে কোনোবা না কোনোবা পাৰ্টিৰ পৰা হ'ব। ছিংগল আপোনাৰ ইণ্ডিপেণ্ডেণ্টো হ'ব পাৰে, বেছিভাগ মানুহ পাৰ্টিৰ পৰাই থাকে। চব তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা আছে, অসম গণ পৰিষদৰ পৰা আছে, আম আদমীৰ পাৰ্টিৰ পৰা আছিলে। তো চিমিলাৰলি গোটেইকেইটা কনষ্টিটুৱেঞ্চিৰ পৰা কিবা না কিবা আপোনাৰ পাৰ্টিৰ পৰা থাকিব। তো গভৰ্ণমেণ্ট ফৰ্মেশ্যনৰ কাৰণে কি দৰকাৰ পৰে, যিটো একদম ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'ব, ছিংগল লাৰ্জেষ্ট পাৰ্টি বা মেজৰিটি পাৰ্টি, যিটো ফৰ এক্সাম্পল বিজেপি, এনে ধৰি লৈছোঁ বিজেপি। ঠিক আছে, বিজেপি আমি ধৰি লৈছোঁ যে তেওঁ আটাইতকৈ বেছি ছিট পাইছে। তেতিয়াহ'লে আটাইতকৈ বেছি ছিট পাইছে, তেওঁ টোটেল কিমান গভৰ্ণমেণ্ট ফৰ্মেশ্যনত কৰাৰ কাৰণে মেইনলি এই বিজেপি গোটেই পাৰ্টিটো, যোনটো বিজেপি হওক কংগ্ৰেছে হওক যোনেই পাৰ্টি হওক, ই মেইনলি এই এটা মেজিক নাম্বাৰ আছে। দিছ ইজ দ্য মেজিক নাম্বাৰ 272 ক'ৰ পৰা আহিল এইটো যাওক। আপুনি যদি 543 ডিভাইডেড বাই 2 কৰে বা আধা কৰে তেতিয়াহ'লে 272 আহিব, মানে 271.5 আহে একচুৱেলি। এইটো ৰাউণ্ড ফিগাৰ কৰি পিনে 272 ছিট কৰিছে মেইনলি। ঠিক আছে, তো 272 মেইনলি আহে। তো এই যিটো আপোনাৰ তাতকৈ মানে গোটেই আপোনাৰ লোকসভা যিটো আছে, এই গোটেই লোকসভাৰ আধা ছিট পাব লাগিব, তেতিয়াহে কোনো এটা পাৰ্টিয়ে গভৰ্ণমেণ্ট ফৰ্মেশ্যন কৰিব পাৰিব। ঠিক আছে, এতিয়া এই 2020-24 কেছত কি হৈছে যে কোনো পাৰ্টিয়ে আপোনাৰ 272টাতকৈ অধিক ছিট পোৱা নাই। লাষ্ট যিটো ইলেকশ্যন হৈছিলে 2019 ইলেকশ্যনত মেইনলি বিজেপিয়ে পাইছিলে, বাট এতিয়া এই কোনো পোৱা নাই। যিহেতু পোৱা নাই, তেতিয়া কি হ'ব, তেতিয়া কি কৰে যে মেইনলি যদি কোনো এটা ছিংগল পাৰ্টিয়ে নাপায়, তেতিয়াহ'লে বিভিন্ন ধৰণৰ একেলগে 2-3টা পাৰ্টি একেলগে আহি যায়। একেলগে পাৰ্টি আহি পিনে এই 272টা ছিটৰ যিটো বেৰা আছে সেইটো বেৰা পাৰ কৰে মেইনলি। ঠিক আছে, তো তাহাঁতি 2-3টা পাৰ্টি এনেকৈ যেনেকৈ আমাৰ জানো যে NDA এটা এলায়েন্স হয়, 2-3টা পাৰ্টি মানে ইয়াত বিজেপিৰ লগত আৰু বহুতকেইটা পাৰ্টি মিলি পিনে এলায়েন্স বনাই পিনে তাহাঁতি কি কৰে, সেইটো পিছত হ'লে সেইটো কোৱেলিশ্যন বুলি কয়। কোৱেলিশ্যন বনাই পিনে আপোনাৰ মেইনলি এইবাৰৰ যিটো গভৰ্ণমেণ্ট হ'ব মষ্ট প্ৰবেবলি কোৱেলিশ্যনে হ'ব, বিকজ ছিংগল পাৰ্টি নায়েই। আপোনাৰ 272 ছিটটা কোনো পাৰ্টিয়ে পোৱা নাই। তো আল্টিমেটলি কোৱেলিশ্যন 2টাতকৈ বেছি যেতিয়া পাৰ্টি আহি পিনে এটা গভৰ্ণমেণ্ট ফৰ্ম কৰিব, মানে গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ কাৰণে মেইন ক্ৰাইটেৰিয়া হৈছে যে 272টা ছিট আপোনাৰ পাৰ কৰাব লাগিব। 272টা ছিট মেইনলি ছিটৰ ওপৰত হোল্ড থাকিব লাগিব। গোটেই পাৰ্লিয়ামেণ্টৰ গোটেই লোকসভাৰ 272টাতকৈ বেছি ছিটৰ আপোনাৰ ওপৰত হোল্ড থাকিব লাগিব, তেতিয়াহে আপোনাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিব পাৰিব। যদি এটা ছিংগল পাৰ্টিয়ে নাপায়, তেতিয়াহ'লে বিভিন্ন ধৰণৰ 2-3টা পাৰ্টি লগ লাগি কৰিব। ঠিক আছে, লগ লাগি কৰিব, এনেকৈ আপোনাৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিব। তো 2-3টা পাৰ্টিয়ে লগ লগাৰ পিছত তাহাঁতি এই 272টা ছিটৰ ওপৰত হোল্ড আনিলে, যে 272 ছিটছ মেইনলি গভৰ্ণমেণ্ট ফৰ্মেশ্যনৰ কাৰণে লাগে, আমাৰ ওপৰত হোল্ড আছে। তাৰপিছত তাহাঁতি নিজৰ মাজতে এটা লিডাৰক ডিচাইড কৰিব যে এই গোটেইকেইটা আপোনাৰ গোটেই যিমান 2-3টা পাৰ্টি আছে তাৰ লিডাৰ কোন হয়। তো লিডাৰ এজনক ইলেক্ট কৰিব তাহাঁতৰ মাজতে, ডিচাইড কৰি পিনে ইলেক্ট কৰি পিনে তাহাঁতি প্ৰেচিডেণ্টৰ ওচৰত পঠাই দিব। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ ওচৰত পঠাব নামটো। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এই লিডাৰজনক ক'ব যে আপুনি গভৰ্ণমেণ্ট ফৰ্ম কৰক, আৰু আপোনাক মই প্ৰাইম মিনিষ্টাৰ হিচাপে এপইণ্ট কৰিছোঁ, আপুনি
ভোট লওক আৰু ভোট লৈ পিনে গভৰ্ণমেণ্ট ফৰ্ম কৰক আৰু একৰ্ডিংলি প্ৰাইম মিনিষ্টাৰে আহি পিনে গভৰ্ণমেণ্ট ফৰ্ম কৰিব। এইটোৱে গভৰ্ণমেণ্ট ফৰ্মেশ্যনৰ মেইন প্ৰচেছ। প্ৰাইম মিনিষ্টাৰে তেওঁৰ লগত কোনে হেল্প কৰিব, তেওঁৰ যিটো গভৰ্ণমেণ্টৰ ফাংচনিং আছে তেওঁৰ লগত কোনে হেল্প কৰিব, সেইটো কাৰণে প্ৰাইম মিনিষ্টাৰে প্ৰেচিডেণ্টক ক'ব যে এওঁ মোক হেল্প কৰিব, সেনেকৈ তাহাঁতি কাউন্সিল অফ মিনিষ্টাৰ বনাব। নিজৰ লগতে ৰাখাৰ কাৰণে কাউন্সিল অফ মিনিষ্টাৰ বনাব। ইয়াকে মেইনলি আমি গভৰ্ণমেণ্ট বুলি কওঁ। গভৰ্ণমেণ্টত এনেকৈ ফৰ্মেশ্যন হয়। আৰু যেতিয়া গভৰ্ণমেণ্ট তেতিয়ালৈকে মেইনলি আপোনাৰ পাৱাৰত থাকিব যেতিয়ালৈকে আপোনাৰ 272 যিটো মেজিক নাম্বাৰ আছে 272টা আপোনাৰ পাৰ্লিয়ামেণ্টৰ মানে লোকসভাৰ চিটে এই গভৰ্ণমেণ্টটোক ছাপৰ্ট কৰি থাকিব, তেতিয়ালৈকে গভৰ্ণমেণ্ট ফাংচনিং কৰি থাকিব পাৰিব। ঠিক আছে, তো এইটো গভৰ্ণমেণ্ট ফৰ্মেশ্যনৰ আমাৰ মেইন প্ৰচেছ। ঠিক আছে, ষ্টেট লেভেলতো ছেইম হয়। ষ্টেট লেভেলত মেইনলি কি হয় চাওক, ষ্টেট লেভেলত আমাৰ যিটো চিটিজেন অফ আছামে আহি পিনে আপোনাৰ ইলেকশ্যন কৰে, আমাৰ মাজতে ইলেকশ্যন হয়, আমাৰ গোটেই আকৌ এই অসমকো কনষ্টিটুৱেঞ্চিত ভাগ কৰা হয়। এনেকৈ বিধানসভাত আমি মেইনলি যেনেকৈ ইয়াত লোকসভাত পঠাইছিলোঁ, বিধানসভাত মেইনলি আমাৰ ইয়াত পঠোৱা হয়, আপোনাৰ পঠোৱা হয় বিধানসভা। অ'কে, তাৰপিছত বিধানসভাৰ পৰাই কিছুমান ডিচাইড হৈ পিনে আকৌ তাহাঁতি গভৰ্ণমেণ্ট অফ আছাম বনে। ঠিক আছে, চিফ মিনিষ্টাৰ ইলেক্ট হয়, গভৰ্ণৰক কৈ পিনে চিফ মিনিষ্টাৰ ইলেক্ট হৈ পিনে মেইনলি গোটেই প্ৰচেছটো কমপ্লিট হয়। ঠিক আছে, ষ্টেট লেভেলত। আৰু আপোনাৰ অলপ ডিফাৰেণ্ট হয় আপোনাৰ লোকেল লেভেলৰ গভৰ্ণমেণ্টৰ ওপৰত এতিয়া মই মানে সুকীয়াকৈ এটা লেকচাৰ লওঁ। ঠিক আছে, তো এতিয়ালৈকে যদি শুনিলে আপোনালোকে নিশ্চয় কিবা এটা ইণ্টাৰেষ্টিং পাইছে। আৰু আপোনালোকৰ কাৰণে এটা বোনাছ আছে, সেইটো বোনাছটো হৈছে যে আমাৰ যিটো 7 দিনৰ ফ্ৰী ডেমো ক্লাছ আপুনি এক্সেছ কৰিব পাৰে এইটো নম্বৰত ফোন কৰি। একো ধৰণৰ ফিজ দিব নালাগে, ৰেজিষ্ট্ৰেশ্যনো কৰিব নালাগে, জাষ্ট আপোনালোকে ফোন কৰি গ'ল। আৰু যদি ভাল লাগিছে প্লিজ এই ভিডিঅ'টোক আপুনি শ্বেয়াৰ কৰি দিব লাগে, তেতিয়াহে মই ছাপোৰ্ট পাওঁ। ঠিক আছে, তো এইটোৱে কথা। থেংক ইউ ছ' মাছ। আৰু নেক্সট এটা ভিডিঅ'ৰ এটা ইণ্টাৰেষ্টিং টপিকৰ লগ পাম আমি। টিল দেন ষ্টে টিউন। থেংক ইউ।